প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত যদি আপুনি প্ৰিচাইডিং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে বা অন্যান্য পুলিং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিলেও এইটো কথাটো জনাটো দৰকাৰ যে বেলট বক্সৰ চিলিং কেনেকৈ কৰা হয়। বেলট বক্সৰ চিলিং দুই ভাগত কৰিব লাগে। ৰাতিপুৱা ভোটিং আৰম্ভ হোৱা আগত এবাৰ, তাৰপিছত যেতিয়া ভোটিং শেষ হৈ যাব তাৰপিছত এবাৰ, গতিকে দুবাৰ আমি চিলিং কৰিব লাগিব। গতিকে চিলিং প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব সেইটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু যিহেতু মোৰ হাতত সেই বেলট বক্সটো নাই আৰু নথকাৰ বাবে মই বিভিন্ন কথা আপোনালোকক ডেমনষ্ট্ৰেশ্যন কৰিব কিন্তু নোৱাৰোঁ। মই থিয়ৰিটিকেলি সেই কথাবোৰ ক'ব পাৰিম আৰু সেই থিয়ৰিটিকেল কথাবোৰ আপোনালোকে প্ৰেক্টিকেল ফিল্ডত গৈ সেইবোৰ নিজে উনুকিয়াই বা নিজে ট্ৰাই কৰি চাব লাগিব। আৰু যদি আপুনি সেই থিয়ৰিটিকেল কথাবোৰ মনত ৰাখে তেতিয়াহ'লে যে এতিয়া এপ্লিকেশ্যনৰ সময় আহিব তেতিয়াহ'লে সেইটো নিশ্চয়কৈ বিভিন্ন প্ৰকাৰে সহায় কৰিব। আৰু নহ'লে যদি আপোনালোকে ইলেকশ্যন ট্ৰেইনিং লৈছে তাতো বহুত কথা গম পাইছেই। গতিকে বলক আৰম্ভ কৰোঁ। একচুৱেল ভোট আৰম্ভ হোৱাৰ আগত চিলিং যেতিয়া কৰিব তেতিয়া পলিং এজেণ্ট থকাটো দৰকাৰ, লগত পলিং অফিচিয়েল বাৰু থাকিবই। গতিকে আপুনি যিমান পাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰি সোনকালে যাতে তেওঁলোক আহি উপস্থিত হয়। এটলিষ্ট 30 মিনিটছ বিফ'ৰ দ্য একচুৱেল পল তেওঁলোকক মাতি থ'ব। 7:30 হ'লে তেওঁলোকক 7টা বজাৰ আগে আগে মাতি দিব। যেতিয়া তেওঁলোক আহি পাব আপোনালোকে নিজৰ কামটো আৰম্ভ কৰিব। আৰু প্ৰথম কামটো হ'ব বেলট বক্সটো প্ৰিপেয়াৰ কৰা। Begin by getting the ballot box ready. Insert your middle finger lightly inside the box and toggle the switch inside, turning it off and on continuously. যেতিয়া সেই বেলট বক্সটো আপোনাৰ হাতত আহি পাব তেতিয়া আপোনালোকে গম পায়েই আৰু সেই ফুটায়েদি, তাত এটা ফুটা থাকিব, সেই ফুটায়েদি আপোনাৰ যিটো দীঘল আঙুলি হ'ব মধ্যমা আঙুলিটো সোমাই তাত এটা ছুইচ পাব। অলপমান টান থাকে ছুইচটো। সেই ছুইচটো অলপমান ইফাল সিফাল কৰিব, টানিবলৈ চাব আৰু পুল কৰিব, টানিব, কণ্টিনিউৱাছলি টানিব, অলপমান ৰৈও দিব, লাহে লাহে আৰু টনা এৰা তেনেকুৱাকৈ কৰি সেই কামটো কৰিব। আৰু সেইটো যদি কৰে তেতিয়াহ'লে সেইটো খোল খাব। তাৰপিছত দ্বিতীয় কামটো হ'ব এটা সৰু ফুটা এটা ওলাই পৰিব। তেতিয়া যেতিয়া আপুনি সেই কাৰ্যটো কৰিব সেই ফুটাটো যেতিয়া ওলাব সৰু এটা সেইটো মুখতে ওলাব আৰু যিটো মুখত আপুনি বেলট পেপাৰটো ভৰাব সেইটো। আৰু সেইটো যেতিয়া সেই স্মল হোলটো ওলাব, স্মল হোলটো ওলালে বেলট বক্সৰ যিটো হেড কাভাৰ এইটো মাথাটো সেইটো আপুনি উঠাই দিব। উঠাই দিলে আৰু ভিতৰৰ বস্তুটো ওলাই পৰিব। ভিতৰৰ বস্তুটো খালী বুলি পুলিং এজেণ্টসকলক আপুনি দেখাব লাগিব যে তাত খালী কোনো ধৰণৰ তাত একো নায়েই, না পেপাৰ আছে, না বেলট পেপাৰ আছে, না অন্যান্য বেলেগ এড্ৰেছ টেক্স নাই। কিন্তু এড্ৰেছটো বাৰু ভৰাব লাগিব, কিন্তু তেতিয়ালৈকে নাই, এইটো আপুনি নিশ্চিত কৰিব লাগিব। তাৰপিছত আপুনি এটা এড্ৰেছ টেগ প্ৰস্তুত কৰিব লাগিব। এড্ৰেছ টেগ কমেও চাগে 4-5টা লাগিব, গতিকে আপুনি 4-5টা আগতীয়াকৈ প্ৰস্তুত কৰি থোৱাই ভাল। সেই এড্ৰেছ টেগটো সেই খালী যিটো ঠাই ডাঙৰ গোটেই এমটি হৈ আছে বক্সটো, সেই এমটি হোৱাত বক্সত ভৰাই দিব। এড্ৰেছ টেক্সত আপোনাৰ ছিগনেচাৰ, আপোনাৰ চিলমোহৰ মাৰি দিব আৰু যি ফিল আপ কৰিব লাগে সেইটো ফিল আপ কৰি দিব, যাতে পুলিং এজেণ্টো গম পায় যে এইটো খালী আৰু তেওঁ এই কামটো কৰিলে। তাৰপিছত সেইটো হোৱাৰ পিছত এতিয়াও আপোনাৰ আকৌ সেই ওপৰৰ যিটো কভাৰ, হেড কভাৰটো, সেই হেড কভাৰতে আপোনাৰ কামটো পুনৰ আহিব। তাত যিটো মাজত আপোনালোকে এটা জেগা পাব, সেই জেগাটো গম পাবই আৰু যেতিয়া আপোনাৰ মুখত সেইটো পৰিব তেতিয়া তাত আপোনালোকে গ্ৰীণ পেপাৰ চিল দি সেইটোক চিল মাৰিব লাগিব। গ্ৰীণ পেপাৰ দি চিলিং কৰিব লাগিব। চিল দ্য বক্স উইথ গ্ৰীণ পেপাৰ চিল। সেইটো হেড বক্সৰ ভিতৰ লেয়াৰত, ওপৰত নহয় ভিতৰত। সেইটো এতিয়া নাই ইমেজ, নহ'লে মই দেখাই দিলোহেঁতেন। টেক এ গ্ৰীণ পেপাৰ চিল এণ্ড ৰেকৰ্ড ইটছ চিৰিয়েল নাম্বাৰ। কিন্তু এটা কথা নিশ্চিত কৰিব, গ্ৰীণ পেপাৰ চিলৰ চিৰিয়েল নাম্বাৰটো আপুনি টুকি ৰাখিব লাগিব। এইটো বিভিন্ন সময়ত বিভিন্ন ঠাইত প্ৰয়োজন হ'ব। আৰু তাৰেই অন দ্য হোৱাইট ছাৰ্ফেচ অফ দ্য চিল, সেই পেপাৰ চিলৰে, গ্ৰীণ পেপাৰ চিলৰে বগা যিটো
কাভাৰ থাকিব সেই বগা কভাৰত আপোনাৰ মানে ছিগনেচাৰ মাৰিব তাৰ লগতে পলিং এজেণ্টৰো ছিগনেচাৰ মাৰিব লাগিব এটলিষ্ট 2জন তাত মানে লাগিব আৰু তাৰ বাহিৰে ডিষ্টিংগুইছিং মাৰ্কটো মাজতেই মাৰিব লাগিব মাজৰ মানে ভাগত ডিষ্টিংগুইছিং মাৰ্কটো ব্যৱহাৰ কৰিব আৰু সেইটো গ্ৰীণ চাৰ্ফেচত কৰিব মানে গ্ৰীণ কালাৰত কৰিব তাৰ আৰু সেই যিটো ডিষ্টিংগুইছিং মাৰ্কৰ কথা ক'লোঁ সেই ডিষ্টিংগুইছিং মাৰ্কটো সেই হেড কভাৰৰ ওপৰত থকা সৰু যিটো ফুটা যিটো ফুটাইদি আপুনি আঙুলি ভৰাই সেইটো খুলিবলৈ চেষ্টা কৰিছিল সেইটোত যাতে মানে এই ডিষ্টিংগুইছিং মাৰ্কটো মানে ভিজিবল হয় সেইটো কিন্তু আপুনি চাব লাগিব তাৰ বাহিৰে পুনৰ আপুনি তললৈ আহক মানে ভিতৰলৈ আহক মানে সেই হেড কভাৰৰ মানে ভিতৰৰ পাৰ্টটো তাত আপুনি অলৰেডি পেপাৰ চিলটো ভৰাই দিলে এতিয়া আপুনি ষ্টেবিলিটিৰ কাৰণে পুনৰ এটা মানে একে ধৰণৰে হোৱাইট পিচ অফ পেপাৰ এটা তাত একে ধৰণে ভৰাই দিয়ক যাতে মানে সেইটো ষ্টেবিলিটিটো মেইনটেইন হয় নহ'লে ঢিলা হ'ব পাৰে সেইটো আপুনি ভৰাই দিয়া মানে একেবাৰে টাইট হৈ যাব আৰু একো খেলি মেলি হোৱাৰ চান্স নাই তাৰপিছত কিন্তু পুনৰ আপুনি সেই ডিষ্টিংগুইছিং মাৰ্ক য'ত মানে আপুনি মাৰিছিলে আৰু সেই ফুটাত যিহেতু ওলাই থাকিব লাগে বুলি কৈছিলোঁ সেইটো পুনৰ মানে চেক কৰিব কাৰণ যদি ইফাল খেলি মেলি হৈ যায় তেতিয়া নহ'ব সেইটো ফুটাটো ওলাই থাকিব লাগিবই আৰু আপুনি আৰু ভালকৈ এডজাষ্ট কৰি ল'ব যদি খেলি মেলি হৈ গৈছে যদি নাই হোৱাটো তেতিয়া ঠিকেই আছে তাৰ বাহিৰে পুনৰ আপুনি এটা ভেৰিফিকেশ্যন কৰিব চেক থ্ৰু দ্য এড্ৰেছ টেগটো মানে বেলট বক্সত আছে নে নাই যদি কনফাৰ্ম হৈ যায় তেতিয়াহ'লে আপুনি লাহেকৈ আৰু সেই হেড কভাৰটো তলত মাৰি দিব মানে লক কৰি দিব আৰু সেইটো লক কৰাৰ পিছত সেইটো মুখটো ঘূৰাব লাগিব আপোনালোকে জানে মুখটো যেতিয়া ঘূৰাব তেতিয়া ক্লিক চাউণ্ড এটাটো হ'ব মানে ক্লিক চাউণ্ড এটা হ'ব সেই ক্লিক চাউণ্ডটো হোৱাৰ পিছতহে আপুনি মানে এইটো ধৰি ল'ব যে এইটো মানে বন্ধ হৈ গ'ল আৰু এইটো এতিয়া পাৰ্মানেণ্টলি বন্ধ হৈ গ'ল এতিয়া আৰু এইটো নুখুলে আৰু সেইটো আপুনি চাব সেইটো ক্লিক চাউণ্ডটো হ'ব আৰু সেইটো লাহেকৈ কৰিব লাহেকৈ সেইটো শ্লাইড কৰিব তাৰপিছত সেই বক্সটোক ইফাল কৰিব নালাগে আৰু যেনেকৈ আছে তেনেকৈ মানে থৈ দিব আৰু তাৰপিছত টেম্পৰেলি যিটো লেভাৰ এটা থাকিব মানে যিটো সেই ফুটাটো মানে ঢাকি ৰাখিবৰ কাৰণে যিহেতু লিভাৰ থাকে LEVER সেই লিভাৰটো আৰু সেই মুখনিৰ যিটো মানে মুখনিৰ লিপটো যাতে মানে খাপ খায় সেইটো খাপ খাই যোৱাৰ বাবে মানে এটা টেম্পৰাৰীকৈ বান্ধি থ'ব যিকোনো তাৰেৰে টেম্পৰাৰীকৈ বান্ধি থ'ব আৰু সেইটো পাৰ্মানেণ্টলি একেবাৰে ভোটিং শেষ হোৱাৰ পিছত সেইটো বান্ধিলেই হ'ল Avoid moving the corner too much as this could completely close the box. Put the lever closer to the mouth of the head cover and use the provided string to temporarily bind the cover. This is done to protect the small round hole and distinguishing mark seal. কথাটো সেইটো তাৰপিছত ফাইনেল চিলিং কৰিব লাগিব মানে এতিয়াতো আৰু সেইটো কাম যে হৈ গ'ল এতিয়া আপোনালোকে আপোনাৰ কাম মানে ভোটিংটো আৰম্ভ কৰি দিয়ক তাৰপিছত যেতিয়া 4:30 শেষ হ'ব বা অলপ দেৰিও হ'ব পাৰে কেতিয়াবা মানে যদি কিউ স্লিপ যদি বিতৰণ কৰিছে আৰু দেৰি হ'ব পাৰে যেতিয়াই হৈ যায় আৰু গোটেই এটাও ভোট দিবলৈ কোনো মানুহ নাই তেতিয়া ফাইনেল চিলিংটো কৰিব লাগিব তেতিয়া আপুনি প্ৰথম কামটো কৰিব যিটো টেম্পৰাৰীকৈ বান্ধি থৈছিলে সেইটো খুলিব ক'ত বান্ধিছিলে গম পাইছে তাতে বুজি পাবই সেইটো খোলাৰ পিছত লাহেকৈ সেইটো মুভ কৰি পাৰ্মানেণ্টলি বন্ধ কৰিব লাগিব তাতো ক্লিক চাউণ্ড এটা হ'ব আৰু তাৰপিছত পাৰ্মানেণ্টলি সেইটোক আৰু বন্ধ কৰি দিব লাগিব Once the cover is in place, perform the final binding by tying 4 or 5 strong knots. Seal the knots with wax and candle to ensure you're secure. তাৰপিছত আপুনি মানে যেতিয়া সেই কামটো কৰিব কৰাৰ পিছত মানে ভালকৈ 3-4টা গাঁঠি মাৰি চব ফালে মানে চাৰিওফালে টাইটকৈ বান্ধি দিব মানে যাতে একো খেলি মেলি নহয় আৰু 4-5টামান মানে নট দিব তাৰপিছত এড্ৰেছ টেগ এটা ওলমাই দিব সেইটো এড্ৰেছ টেগটো বহুত ঠাইত লাগে বুলি মই কৈছিলোঁ সেইটো কাৰণে প্ৰিপেয়াৰ কৰি থ'ব তাৰপিছত আপোনাক এটা কাপোৰ দিব বা বেগ দিব সেই বেগটো মোনা টাইপ হ'ব বস্তা টাইপ হ'ব সেই বগা থাকে প্ৰায় নহ'লে বেলেগ কালাৰৰ হ'ব পাৰে সেইটো আপুনি পুনৰ বেলট বক্সত ভৰাই দিব লাগিব বেলট বক্সত যেতিয়া ভৰাই পিনে আকৌ তাক ভালকৈ বান্ধি মেলি চাৰিওফালে বান্ধি য'তে নটটো পৰিছে য'তে গাঁঠি পৰিছে তাতে আকৌ পুনৰ চিলিং কৰিব লাগিব লা মাৰি দিব লাগিব
সেইটো আপোনালোকে কৰিব আৰু খুব টানকৈ বান্ধিব যাতে একো খেলিমেলি নহয় আৰু তাতো এড্ৰেছ টেগ ওলমাই দিব চাৰিওফালে 4টা এড্ৰেছ টেগো ওলমাই দি দিব পাৰে যাতে একো খেলিমেলি নহয় তাৰপিছত এড্ৰেছ টেগৰ কথাটো ক'লোঁ 4 চাইডে দিলেও হ'ব বা 1-2টা দিলেও হ'ব আৰু যদি বৰষুণ দিয়া সম্ভাৱনা থাকে বৰষুণ দিয়াৰ চান্স আছে তেতিয়াহ'লে কি কৰিব ৰেইনকোট এটা দিয়েই আপোনালোকৰ সেই ৰেইনকোটটো ভৰাই মানে পেলট বক্সত ভৰাই লৈ আনিব যাতে মানে ৱাটাৰৰ পৰা একো ডেমেজ নহয় গতিকে এইটো মই থিয়ৰিটিকেলি ক'লোঁ এবাৰ আপোনালোকে অন্যান্য ভিডিঅ' ডেমনষ্ট্ৰেশ্যন চাব পাৰে বা যদি ট্ৰেইনিং আকৌ হ'বলৈ বাকী আছে তাতো এবাৰ চেক কৰি ল'ব পাৰে ধন্যবাদ